আজি হ'ল আপোনাৰ সৎ পঞ্চমী, মদন পঞ্চমী। এই মদন পঞ্চমী তিথিতে মা সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা অৰ্চনা কৰা হয়। সমূহ ছাত্ৰ ছাত্ৰী আৰু বিদ্যা অনুৰাগী ব্যক্তিসকলে সংস্থাবিলাকে তেওঁক মা সৰস্বতী দেৱীক আৰাধনা কৰে এই সৎ পঞ্চমী তিথিতে। এইটো তেওঁৰ স্বতিথি। এই তিথিতে মা সৰস্বতী দেৱীক আমি পূজা অৰ্চনা কৰোঁ আৰু বিদ্যালয় মহাবিদ্যালয় শিক্ষানুষ্ঠানবিলাকে বিদ্যাৰ অনুৰাগীসকলে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আগন্তুক বৰ্ষটোত আৰু আগন্তুক জীৱনটোক সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে মা সৰস্বতীৰ আশীৰ্বাদে। সেই কামনা কৰি আমি সৰস্বতী দেৱীক পূজা অৰ্চনা কৰি আছোঁ আৰু আমাৰ আত্মবিশ্বাস, গভীৰ বিশ্বাস, তেওঁক আৰাধনা কৰিলে তেওঁ আমাক বিদ্যাত সহায় কৰে আৰু সুবিদ্যা অৰ্জন কৰিবলৈ আমাক শক্তি যোগায়। আৰু এই কামনা কৰিয়ে আমি অনুষ্ঠানবিলাকত পূজা অৰ্চনা কৰি আহিছোঁ। আৰু এই দিছপুৰ মহাবিদ্যালয়ত মই মা সৰস্বতীৰ প্ৰাৰ্থনা কৰোঁ যাতে সকলোৰে আগন্তুক বৰ্ষটোত শুভ হওক আৰু সকলোকে বিদ্যা অধিষ্ঠাত্ৰী দেৱীয়ে বিদ্যা দিয়ক, সুকলমে পৰিচালনা কৰিবলৈ সাহস শক্তি দিয়ক আৰু অপায় অমংগল দূৰ কৰিবলৈ তেওঁ আমাক শক্তি দিয়ক। এই প্ৰাৰ্থনা কৰি আমি পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ দৰ্শক তথা ছাত্ৰ ছাত্ৰীসকলৰ হৈ দেৱী মাৰ ওচৰত এফাকি মন্ত্ৰ। ওম জয় জয় দেৱী সরসর সারে কুশজগ শোভিত মুকুটাহারে বীণারঞ্জিত পুস্তক হস্তে ভগবতী ভারতী বাগদেবী সরস্বতী দেবী নমস্তুতে। ওম বদ্বদ্বাদিন্যৈ সরস্বত্যৈ দেব্যৈ নমঃ। ওম বদ্বদ্বাদিন্যৈ সরস্বত্যৈ দেব্যৈ নমঃ। ওম সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থস্বাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। ওম তরুণ সকলমিন্দ বিভ্রতি কুশবরণমিরঙ্গে সন্নিশাব্জে শীতাব্জে নিজ করকমললোহন পুস্তকশ্রী সকল সিদ্ধৈ বাগদেবী সরস্বতী দেব্যৈ নমস্তুতে। ওম ভদ্রকাল্যৈ নমো নিত্যং সরস্বত্যৈ নমো নমঃ। বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্যয়ে বস। ভদ্রকাল্যৈ নমো নিত্যং সরস্বত্যৈ নমো নমঃ। বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্যয়ে বস। ওম জয় জয় দেবী সরসর সারে কুশজগ শোভিত মুকুটাহারে বীণারঞ্জিত পুস্তক হস্তে ভগবতী ভারতী বাগদেবী সরস্বতী দেবী নমস্তুতে। ওম বহু পুষ্পসমাযুক্তং নানাগন্ধসুমনোহরং ময়া ভক্তা নিবেদিতং এষ সচন্দন বিল্লপত্র পুষ্পাঞ্জলি বাগদেবী সরস্বত্যৈ নমো নমঃ। সরস্বত্যৈ নমো নমঃ। সরস্বত্যৈ নমো নমঃ। লগ্ন কেইটাৰ পৰা আৰম্ভ হৈছে আৰু কেইটাত শেষ হ'ব? আজি গোটেই দিনটো আছে। কালি ৰাতিৰ পৰা আৰম্ভ হৈছে পঞ্চমী তিথি 2টাৰ পৰা আজি ৰাতি 1:44লৈকে সৎ পঞ্চমী তিথি আছে।